সোণাপুৰত স্মিতাছ বিউটি পাৰ্লাৰ এণ্ড ৱেলনেছ একাডেমীৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠান। মহিলাসকলক স্বাৱলম্বিতাৰ দিশে এখোজ আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে সোণাপুৰস্থিত স্মিতাছ বিউটি পাৰ্লাৰ এণ্ড ৱেলনেছ একাডেমীয়ে হাতত লৈছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ। নাৰীৰ সবলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি একাডেমীখনৰ স্বত্বাধিকাৰী স্মিতা গোস্বামী বৰাই NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ সহযোগত বিউটিচিয়ানৰ ভিন্ন কোৰ্চৰ সংযোজন কৰিছিল একাডেমীখনত। অতি কম খৰচৰ ভিতৰতে প্ৰশিক্ষণ গ্ৰহণ কৰিব পৰা এই কোৰ্চসমূহৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আগবাঢ়ি আহিছিল বহু যুৱতী মহিলা। কেৱল এয়াই নহয়, একাডেমীখনৰ সৈতে জড়িত হৈ বহু যুৱতীয়ে জীৱনটোক এক নতুন উদ্যমেৰে আগুৱাই লৈ যাবলৈ সক্ষম হোৱা বুলিও জানিবলৈ দিয়ে। দেওবাৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা মৃদুস্মিতা মহন্ত আৰু চিত্ৰজ্যোতি আৰ্ট একাডেমীৰ স্বত্বাধিকাৰী বিশিষ্ট চিত্ৰশিল্পী জ্যোতি শইকীয়া কলিতাৰ উপস্থিতিত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। ইয়াৰ লগতে উপস্থিত দুয়োগৰাকী বিশেষ মহিলাই প্ৰশিক্ষাৰ্থীসকলক উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। ইফালে প্ৰমাণপত্ৰ লাভ কৰি উৎফুল্লিত হৈ পৰে স্মিতাছ বিউটি পাৰ্লাৰ এণ্ড ৱেলনেছ একাডেমীৰ প্ৰশিক্ষাৰ্থীসকল। এই অনুষ্ঠানটোৰ মেইন উদ্দেশ্য হৈছে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনৰ, আৰু এই চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনৰ অনুষ্ঠানটোৰ মোৰ আচলতে এই কোৰ্চবিলাক অনাৰ দুটা অবজেক্টিভ আছিল। ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত প্ৰথমটো, আৰু ছেকেণ্ডটো যিখন চাৰ্টিফিকেট আমি আজি প্ৰদান কৰিছোঁ ষ্টুডেণ্টক, সেই ষ্টুডেণ্টৰ চাৰ্টিফিকেটখনৰ অথেণ্টিকেশ্যনটোৰ ওপৰত। এই দুটা বিষয় লৈ পেলাই আজি মিটিংখন কৰা হৈছিল। আৰু লকডাউনৰ সময়ৰ পৰাই মই আচলতে ভাবি আছিলোঁ ছোৱালীখিনিৰ কাৰণে, মহিলাখিনিৰ কাৰণে কিবা এটা কৰোঁ, তেওঁলোকে যাতে নিজে স্বাৱলম্বী হ'ব পাৰে। সেইবাবে মই চিন্তা কৰি পেলাই এই কোৰ্চবিলাক আনিছিলোঁ। কোৰ্চবিলাক অনাৰ উদ্দেশ্য হৈছিল, যদিও বহুতেই ভাবে যে কিবা এটা কৰোঁ, কিবা এটা বিউটিচিয়ান কোৰ্চ এটা শিকোঁ, কিন্তু ইয়াৰ বহুত দাম কোৰ্চবিলাকৰ, শিকিবৰ কাৰণে চবৰ সাহস নহয়, অসুবিধা হয়, যিহেতু বহুত দামী কোৰ্চ হয়। আৰু মই আনিছিলোঁ কোৰ্চবিলাক বহুত কম দামতে, যে কম দামতে কম প্ৰাইজতে কম টকা ইনভেষ্ট কৰি পেলাই তেওঁলোকে কোৰ্চবিলাক শিকি এটা নিজে স্বাৱলম্বী হ'ব পৰা ৰাস্তা এটা মই খোল খুৱাব বিচাৰিছিলোঁ। আৰু তাৰে যিটো ফাৰ্ষ্ট বেটছ আছিল আমাৰ 11জনীয়া, সেই বেটছটোৰ আজি আমি চাৰ্টিফিকেট প্ৰদান কৰিলোঁ। আৰু খুবেই ভাল লাগিলে, কাৰণ মই আচলতে এই শিক্ষাটোৰ লগত জড়িতও। মই সোণাপুৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত ভকেশ্যনেল টিচাৰ হিচাপে কাম কৰি আছোঁ। ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে মই ভকেশ্যনেল বিউটি এণ্ড ৱেলনেছ পঢ়াওঁ। আৰু সেই একেখিনি বস্তুৱে, যিহেতু আজিকালি স্কিলৰ ওপৰতে কিমান বেছি গুৰুত্ব দিছে সকলোৱে, স্কিলটো আজিকালি মেইন বস্তু। স্কিল, হাতৰ যেতিয়া এটা স্কিল থাকিব, কোনো কাৰণতে মানে বেলেগৰ আগত হাত পাতিব নালাগে মোৰ মতে। তো সেইটো আগত ৰাখিয়ে মই কোৰ্চবিলাক আনিছিলোঁ। গতিকে বহুত ভাল লাগিছে যে বহুতে এতিয়া ইয়াৰ পৰা ওলাই গৈ নিজে সংস্থাপন পাইছে, বেলেগ বেলেগ পাৰ্লাৰত তেওঁলোকে কাম কৰিব পাৰিছে, আৰু বহুতে নিজৰ পাৰ্লাৰো খুলিছে। তো মই সেইখিনি দেখি বহুত সুখী, আৰু আগলৈও বিচাৰোঁ এনেকৈ কৰি যাবলৈ, এনেকৈ নতুন নতুন যাতে বহুত মহিলা, বহুত ছোৱালী ইয়াৰ পৰা ওলাই যাব পাৰে। আৰু ইয়াতে এনেকুৱা আছেও, বিয়া হোৱাৰ পিছত, হাজবেণ্ড ঢুকোৱাৰ পিছত কি কৰিব একো ধৰিব নোৱাৰা তেনেকুৱা লেডি মোৰ ইয়াত আহিছে শিকিবলৈ আৰু স্বাৱলম্বী হৈছে। মোৰ দেখি খুব ভাল লাগে এইবিলাক বস্তু। নিজে কিবা এটা হ'লেও সমাজৰ কাৰণে অকণমান হ'লেও অৱদান দিব পাৰিছোঁ, সেইটো বাবে মই বহুত সুখী। তাকে কৈ আজি মই সামৰিলোঁ। ধন্যবাদ। এটা কথা জনাব বিচাৰিছোঁ, মই একচুৱেলি NCS এডুকেশ্যন ফাউণ্ডেশ্যনৰ লগত টাই অফ কৰিছিলোঁ। তেখেতলোকে MSMEৰ আণ্ডাৰত, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত চাৰ্টিফিকেটখিনি প্ৰদান কৰে, আৰু এই চাৰ্টিফিকেটখিনিয়ে ষ্টুডেণ্টৰখিনিক বহুত কামত দিব, বিশেষকৈ লোন লোৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মসংস্থাপন পোৱাৰ ক্ষেত্ৰতে হওক। গতিকে NCS এডুকেশ্যনলৈও মই ধন্যবাদ জনালোঁ ইমান ধুনীয়া কোৰ্চবিলাক আনাৰ কাৰণে আৰু আমি দিবলৈ সক্ষম হোৱাৰ কাৰণে। ধন্যবাদ। ইয়াতে যিটো অনুষ্ঠান পতা হৈছে সেইটো স্মিতাছ বিউটি পাৰ্লাৰ এণ্ড ৱেলনেছ একাডেমীৰ চাৰ্টিফিকেশ্যন দিয়া প্ৰথম এইটো এটা অনুষ্ঠান। প্ৰথমবাৰৰ বাবে চাৰ্টিফিকেট দিছে তেওঁ, যিখিনি শিক্ষাৰ্থী আছিলে তেওঁলোকক দিছে। আৰু আমি আজি ইয়াত উপস্থিত থাকি অনুভৱ কৰিছোঁ যে তেওঁলোকে প্ৰত্যেকেই বৰ নিজে কনফিডেণ্ট অনুভৱ কৰিছে। তেওঁলোকে ভাবিছে যে ইয়াত যিখিনি শিকিলে, কেইবাজনেও কৈছে যে ইয়াত খুব কম খৰচতে তেওঁলোকে শিকিব পাৰিছে, আৰু কেইবাজনেও কাম কৰি আছে বুলি কৈছে, আৰু ইয়াতো কাম কৰি আছে কেইজনমানে। তো সেইখিনি হয়তো এনেকুৱা একোটা অনুষ্ঠানৰ বা এনেকুৱা একোটা চাৰ্টিফিকেট কোৰ্চৰ প্লাছ পইণ্ট সেইটোৱে হয়, য'ত
শিক্ষাৰ্থীসকলে সেইটো প্ৰশিক্ষণ শেষ কৰাৰ পাছত তেওঁলোকে ক'ব পাৰে যে তেওঁলোকে শিকিছে আৰু সেই শিক্ষাখিনি তেওঁলোকে সমাজৰ কাৰণে ব্যৱহাৰ কৰক, তেওঁলোকে নিজৰ কাৰণে ব্যৱহাৰ কৰক। আৰু স্মিতাৰ বিউটি পাৰ্লাৰখনৰ উন্নতি আমি সদায় কামনা কৰিছোঁ, তেওঁ আগবাঢ়ি যাওক, কাৰণ তেওঁৰ যথেষ্ট টেকনিকেল নলেজ আছে। আকৌ নতুন নতুন বেটছ ইয়ালৈকে আহক আৰু তেওঁলোকে যাতে সমাজৰ বেলেগ পৰ্যায়লৈকে তেওঁলোকৰ এই জ্ঞানখিনি আগবঢ়াই লৈ যাব পাৰে। আৰু স্মিতাজ বিউটি পাৰ্লাৰলৈ মোৰ শুভকামনা জনাইছোঁ। বৰ্মন, মই স্মিতা বিউটি পাৰ্লাৰত শিকিছোঁ। আজি মোৰ শিকা 1 বছৰ হৈ গৈছে। মেমে বহুত ভালকৈ আমাক শিকাইছে। মই কেতিয়াবা ভবাও নাছিলোঁ যে মই বিউটি পাৰ্লাৰত কাম কৰিব পাৰিম বুলিকে। মই আগতে বহুত ভয় খাইছিলোঁ, মই কেতিয়াও কৰিব নোৱাৰিম, কিন্তু মেমে আমাক এনেকুৱা মানে শিকাইছে, এনেকুৱা ভালকৈ শিকাইছে যে মই এতিয়া কৰিব পৰা হৈছোঁ। আৰু মেমে মোৰ কাম চাই কেনে মোক ইয়াতে স্থাপন কৰিছে, ইয়াতে আছোঁ, মই এতিয়া কাম কৰি আছোঁ। আৰু বহুত কিবা আছে শিকিবলগীয়া, তথাপিও মই শিকিব পাৰিছোঁ। এইটোৱে মোৰ কাৰণে মানে বহুত মানে ভাবোঁ যে মই কেতিয়াও ভবা নাছিলোঁ পাৰিম বুলিকে, এতিয়া পাৰিছোঁ শিকিবলৈ। এতিয়া মোৰ বহুত ভাল লাগি আছে, মেমৰ তাতে মই কাম কৰি আছোঁ, এইটোৱে মোৰ বহুত মানে ভাল লাগি আছে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।